আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ লগতে সঠিক কোভিড বিধি মানি চলিবলৈ আহ্বান। দেশত বৰ্তমানলৈকে 150,61 লাখৰো অধিক পালি প্ৰদান। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ৰেলৰ বৈদ্যুতিকীকৰণ প্ৰক্ৰিয়াৰ আশানুৰূপ অগ্ৰগতি। পৰৱৰ্তী 15 পৰা 20 দিনৰ ভিতৰত গুৱাহাটীৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ কৰিব পৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৰ শীৰ্ষ বিষয়াৰ প্ৰকাশ। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি। কালিলৈকে 4 কোটি টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী। আৰু আজিৰে পৰা বৰপেটাত সদৌ অসম আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। দেশৰ বিভিন্ন অংশত কোভিডৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ শ্ৰোতাসকলক সতৰ্ক হৈ থকাৰ লগতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু এই ক্ষেত্ৰত 15 পৰা 18 বছৰ বয়সৰ কিশোৰ কিশোৰীসহ সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছো। ইয়াৰ সমান্তৰালভাৱে কৰোনা ভাইৰাছৰ উৎপৰিৱৰ্তিত ৰূপ অমিক্ৰণে উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈকো আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-239-78046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ লগতে সঠিক কোভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে। তেওঁ 2 সপ্তাহৰ ভিতৰত 15 পৰা 18 বছৰ বয়সৰ 2 কোটিৰো অধিক কিশোৰ কিশোৰীক প্ৰতিষেধক প্ৰদানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত দেশত বৰ্তমানলৈ 150,61 লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। শিশুৰ বাবে আৰম্ভ কৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত এই পৰ্যন্ত 15 পৰা 18 বছৰ বয়সৰ 2 কোটিৰো অধিক কিশোৰ কিশোৰীক কোভিড প্ৰতিষেধকৰ প্ৰথম পালি দিয়া হৈছে। ইপিনে দেশত শেহতীয়া 24 ঘণ্টাত 1,41,986 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। তথ্য অনুসৰি দেশত কোভিডৰ পৰা আৰোগ্যৰ সাম্প্ৰতিক হাৰ 97.30%। অসমত কোভিডৰ সংক্ৰমণৰ হাৰ 3.73%লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত কালি 33,609টা পৰীক্ষাৰ অন্তত 1,254 জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে 472 জন কামৰূপ মহানগৰ জিলাৰ। ইয়াৰ বিপৰীতে এই সময়ছোৱাত 305 জন লোক সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত এই পৰ্যন্ত সুস্থ হৈ উঠা কোভিড ৰোগীৰ সংখ্যাই 6,13,600 অতিক্ৰম কৰিছে। সেই অনুসাৰে ৰাজ্যখনত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.07% হৈছে। ৰাজ্যখনত সম্প্ৰতি 4,548 জন চিকিৎসাধীন কোভিড ৰোগী আছে। দেশৰ নিৰ্বাচন আয়োগে মণিপুৰ, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কালি নতুন দিল্লীত ঘোষণা কৰা অনুসৰি মণিপুৰ বিধানসভাৰ নিৰ্বাচন 27 ফেব্ৰুৱাৰী আৰু 3 মাৰ্চত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আনহাতে উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। আনহাতে পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাৰ বিধানসভা নিৰ্বাচন 14 ফেব্ৰুৱাৰীত এটা পৰ্যায়তে হ'ব। তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি 10 মাৰ্চত আটাইকেইখন ৰাজ্যৰ ভোট গণনা কৰা হ'ব। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ৰেলৰ বৈদ্যুতিকীকৰণৰ বিষয়টোত আশানুৰূপ ধৰণে অগ্ৰগতি লাভ কৰিব পৰা হৈছে আৰু পৰৱৰ্তী 15 পৰা 20 দিনৰ ভিতৰত গুৱাহাটীৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা ৰবিলেশ কুমাৰে কালি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত ভাগ লৈ বিষয়াগৰাকীয়ে লগতে উত্তৰ পূৰ্বাঞ্চলত যোৱা 2টা বছৰত ৰেলৰ বৈদ্যুতিকীকৰণৰ প্ৰায় 18% কাম সম্পূৰ্ণ হোৱা বুলিও জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেলপথৰ বিষয়ে এগৰাকী শ্ৰোতাই কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এইছোৱা ৰেলপথ নিৰ্মাণৰ বাকী থকা কামৰ সমান্তৰালভাৱে বৈদ্যুতিকীকৰণো সম্পন্ন হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি 2023 চনৰ ডিচেম্বৰৰ ভিতৰত ৰঙিয়া আৰু মুৰ্কংচেলেকৰ মাজৰ ৰেলপথছোৱাৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈ উঠিব বুলি বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে। উত্তৰ পূবত ৰেলৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈ উঠাৰ পাছত ডিজেলৰ পৰিৱৰ্তে থলুৱাভাৱে উৎপাদিত বিদ্যুৎ শক্তি ব্যৱহাৰৰ ফলত বছৰি প্ৰায় 1,200 কোটি টকাৰ পুঁজি ৰাহি হোৱাৰ সমান্তৰালভাৱে বৈদেশিক মুদ্ৰাৰ ব্যয় উল্লেখনীয়ভাৱে হ্ৰাস পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। একেদৰে
৬,০০০ কোটি টকাৰ পৰা ৮,০০০ কোটি টকা পৰ্যন্ত বিনিয়োগৰ জৰিয়তে সম্পন্ন হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰেলপথৰ বৈদ্যুতিকীকৰণৰ এই কামৰ ফলত বৃহৎ সংখ্যক থলুৱা শ্ৰমিক, সংগঠক আৰু উদ্যমী শ্ৰেণীৰ লোক উপকৃত হ'ব বুলি মুখ্য বৈদ্যুতিক অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়ে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলক গাইগুটীয়া প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ জৰিয়তে ৰেল বিভাগত কৰ্মসংস্থাপন লাভৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে অঞ্চলটোৰ নতুন প্ৰজন্মক প্ৰশিক্ষণ আৰু সম্পদৰ সুবিধাৰ সদ্ব্যৱহাৰ কৰি ৰেল কৌশল বিকাশ যোজনাৰ লেখীয়া আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈকো তেওঁ আহ্বান জনায়। আনহাতে মৌমাখিৰ শব্দ কৃত্ৰিমভাৱে ব্যৱহাৰ কৰি ৰেলপথৰ কাষৰ পৰা বনৰীয়া হাতীক আঁতৰত ৰখাৰ বাবে বিষয়াগৰাকীয়ে প্ৰায় ২ বছৰ পূৰ্বে উদ্ভাৱন কৰা কৌশলৰ সফলতাৰ প্ৰসংগও কালিৰ অনুষ্ঠানত স্থান লাভ কৰে। ৰঙাপৰা ৰেল ষ্টেচনত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতি সম্প্ৰতি অসমৰ ৬০টা স্থানত কাৰ্যকৰীভাৱে ব্যৱহৃত হৈ আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি ৰেলগাড়ীৰ খুন্দাত বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰেল বিভাগ আৰু বন বিভাগৰ পৰস্পৰৰ মাজত সমন্বয় ৰক্ষাৰ প্ৰচেষ্টাই সুফল প্ৰদৰ্শন কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰসংগক্ৰমে বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে দেশৰ আন বিভিন্ন ৰাজ্যৰ উপৰি দক্ষিণ আফ্ৰিকাৰ দৰে দেশতো মৌমাখিৰ শব্দৰ ব্যৱস্থাই সমাদৰ লাভ কৰিছে। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ঠায়ে ঠায়ে ৰাইজৰ ভোগালীক আদৰাৰ উৎসাহ অব্যাহত আছে। কামৰূপ জিলাৰ বকোত কালিৰে পৰা অহা 11 জানুৱাৰীলৈ তৃতীয় বাৰ্ষিক ভোগালী মেলাৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ উপায়ুক্তৰ উপস্থিতিত কালি এই মেলা উদ্বোধন কৰা হয়। এই মেলাৰ জৰিয়তে বিভিন্ন মহিলা আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীকে ধৰি থলুৱা সা সামগ্ৰীৰ বিক্ৰীৰ উপযুক্ত বজাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ বানমুখ মটক গাঁৱতো ৰাইজে ভেলাঘৰ সাজি ভোগৰ উৎসৱক আদৰিবলৈ সাজু হৈছে। 200 ফুট উচ্চতাৰ মেজি সাজু কৰি তোলাৰ বাবে স্থানীয় ৰাইজ ব্যস্ত হৈ পৰিছে। ৰাজ্যৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে বিহুৰ উৎসাহ কিছু ম্লান পৰিছে যদিও পৰম্পৰা ৰক্ষাৰ বাবে ৰাজ্যবাসীয়ে সাজু হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজিত এই গ্ৰন্থমেলাত কালিলৈকে 4 কোটি টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে। কালি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থমেলাৰ থলীত উপস্থিত হৈ অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি উলিওৱা পাব্লিকেশ্যন বোৰ্ড আছাম নামৰ দৃশ্য শ্ৰাব্য সাধুৰ ইউটিউব চেনেল এটা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কেইটামান যুগমীয়া সাধুৰে আৰম্ভণি কৰা এই চেনেলটোৰ প্ৰথম পৰ্যায়ৰ সাধুসমূহ পাঠ কৰিছে প্ৰসিদ্ধ অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু অভিনেত্ৰী গায়ত্ৰী মহন্তই। অসম প্ৰকাশন পৰিষদৰ এই পদক্ষেপক প্ৰশংসা কৰা মুখ্যমন্ত্ৰী ড শৰ্মাক গ্ৰন্থমেলাৰ আয়োজক সংস্থা দুটাই সদ্য প্ৰকাশিত আসাম বিলাসিনী সংকলনকে ধৰি বিভিন্ন সামগ্ৰীৰে আদৰণি জনায়। বৃহৎ সংখ্যক গ্ৰন্থপ্ৰেমীৰ উপস্থিতিৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হোৱা কালিৰ গ্ৰন্থমেলাত কেইবাখনো গ্ৰন্থ উন্মোচন হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। আনহাতে শিশুৰ দিন হিচাপে উদযাপন কৰা কালিৰ দিনটোত শিশু আৰু কিশোৰ কিশোৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত সহস্ৰাধিক শিশু আৰু কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। 12 দিনীয়াকৈ আয়োজিত অসম গ্ৰন্থমেলাৰ আজিৰ সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে সভাপতিত্ব কৰিব। এই সভাত সন্মানীয় অতিথি হিচাপে জ্ঞানপীঠ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক দামোদৰ মাউজো আৰু বিশিষ্ট অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো উপস্থিত থাকিব। আনহাতে আজিৰ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী মলয়া গোস্বামীয়ে উদ্বোধন কৰিব বুলি গ্ৰন্থমেলাৰ আয়োজকসকলে জনাইছে। স্বাস্থ্যকৰ্মী, আগশাৰীৰ কৰ্মী আৰু অন্য ৰোগত আক্ৰান্ত 60 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক বুষ্টাৰ ড'জ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কোভিড প্ৰতিষেধকৰ অতিৰিক্ত পালি প্ৰদানৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। কেন্দ্ৰীয় চৰকাৰে বুষ্টাৰ ড'জ গ্ৰহণ কৰাৰ বাবে নতুনকৈ নাম পঞ্জীয়নৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ইতিমধ্যে নিয়মাৱলী জাৰি কৰিছে। ইতিপূৰ্বে কোভিড প্ৰতিষেধকৰ 2 পালি গ্ৰহণ কৰা যোগ্য লোকসকলে আগতীয়াকৈ সময় লৈ অথবা পোনে পোনে কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ বুষ্টাৰ ড'জ গ্ৰহণ কৰিব পাৰিব। বুষ্টাৰ ড'জৰ বাবে অনলাইন যোগে আগতীয়াকৈ নাম লিখোৱাৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। নিৰ্বাচনী কামত নিয়োজিত লোকসকলক আগশাৰীৰ কৰ্মীৰূপে গণ্য কৰা হ'ব আৰু তেওঁলোককো কাইলৈৰ পৰা বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৈছে যে বুষ্টাৰ ডোজৰ বাবে যোগ্য হিতাধিকাৰীসকলে পূৰ্বতে যি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক তৃতীয় পালি হিচাপে একেই প্ৰতিষেধক প্ৰদান কৰা হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে 2021 বৰ্ষৰ নাৰী শক্তি পুৰস্কাৰৰ বাবে মনোনয়ন বিচাৰিছে। www.awards.gov.in পৰ্টেলযোগে চলিত মাহৰ শেষ ভাগলৈ এই পুৰস্কাৰৰ বাবে মনোনয়ন দাখিল কৰিব পৰা হ'ব। মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অহা 8 মাৰ্চত এখন প্ৰমাণপত্ৰ আৰু 2 লাখ টকা সম্বলিত এই বঁটা প্ৰদান কৰিব। ভোগালী বিহুৰ ৰাজহুৱা মাছ মৰা উৎসৱৰ নামত বন্যপ্ৰাণী সুৰক্ষা ব্যৱস্থা বিঘ্নিত নহবলৈ নগাঁও জিলাৰ দণ্ডাধীশে 5 জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধিৰ 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। অহা 13 জানুৱাৰীৰ পৰা 16 জানুৱাৰীৰ ভিতৰত নগাঁও জিলাৰ অধীনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য তথা ইয়াৰ প্ৰান্তীয় সুৰক্ষিত এলেকাৰ লগতে পটাহী, টুনিকাটি, ঘোঁৰাকাটি আৰু দেওপানী জলাশয় বা বিল আদি সুৰক্ষিত অঞ্চলসমূহত বলপূৰ্বকভাৱে সমবেত হোৱা লোকসকলে যাতে শান্তি ভংগ কৰিব নোৱাৰে তাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা মতে সংৰক্ষিত অঞ্চলসমূহত 5 জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ লগতে যিকোনো ব্যক্তিৰ দ্বাৰা কোনো ধৰণৰ মাছ ধৰা সঁজুলি তথা অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিয়াত বাধা আৰোপ কৰা হৈছে। অৱশ্যে আৰক্ষী, নিৰাপত্তাকৰ্মী, বনকৰ্মী তথা অন্যান্য কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। সদৌ অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ সহযোগত আৰু বৰপেটা জিলা এমেচাৰ বক্সিং সংস্থাৰ উদ্যোগত আজিৰে পৰা অহা 12 জানুৱাৰীলৈ বৰপেটাত সদৌ অসম আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ল'ৰা আৰু ছোৱালী উভয় শাখাতে আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ প্ৰায় 300 গৰাকী প্ৰতিযোগীয়ে যোগদান কৰিছে। শিৱ থাপা, যমুনা বড়ো আদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ উপস্থিত থাকিবলগীয়া এই প্ৰতিযোগিতাৰ পৰা ল'ৰা আৰু ছোৱালীৰ ৰাজ্যিক দল দুটা গঠন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিযোগীসকলক উৎসাহ যোগাবৰ বাবে কালি প্ৰতিযোগিতাথলীত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই উপস্থিত থাকে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে নিৰ্মালী শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত কোভিডৰ দ্ৰুত সংক্ৰমণ, ৰাজ্যত তৃতীয় ঢৌৰ আতংক, লাখ লাখ গৰাকীক ৰামটাঙন চৰকাৰৰ, কোভিডৰ মাজতে 5 ৰাজ্যত নিৰ্বাচন ইত্যাদি বিভিন্ন বাতৰিয়ে মুখ্য বাতৰি শিৰোনাম দখল কৰিছে। অসমীয়া ভাষা কেতিয়াও নেহেৰাই বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিনে সোণোৱালৰ আমোলত 130 পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল, হাইকোৰ্টত গোচৰ, সাধুৰ ইউটিউব চেনেল পাব্লিকেশ্যন বোৰ্ড আছাম মুকলি এই বাতৰি দুটাক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আনহাতে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ নিযুক্তি পত্ৰ প্ৰদানৰ বাতৰিটোক দৈনিক অসম, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ডেল্টা ভাইৰাছতকৈও অমিক্ৰণৰ প্ৰভাৱ শিশুসকলৰ বাবে অধিক মাৰাত্মক বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা এটা বাতৰিক দ্য চেণ্টিনেল কাকতে অমিক্ৰন কেন বি মোৰ লেটেল ফৰ চিলড্ৰেন দেন ডেল্টা শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে এইবাৰৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হ'ব টেট পৰীক্ষা বুলি শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণাক দৈনিক জনমভূমিয়ে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যাত্ৰীবাহী আৰু মালবাহী জাহাজৰ যাত্ৰাৰ বাবে জলপথ বিকশিত কৰাৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ লক্ষ্যক অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি কাকতৰ লগতে আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন বাতৰিসমূহৰ ভিতৰত আছে মিহলি হ'ব পানী, ইথানেলৰ যুক্ত পেট্ৰল বিক্ৰী হ'ব পাম্পত, যুদ্ধকালীন তৎপৰতাৰে ধান ক্ৰয়ৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ, UPSCৰ পৰীক্ষাত 4ৰ্থ স্থানত উজলিল তেজপুৰৰ অসীম গোস্বামী ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ নিৰ্মালী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ লগতে সঠিক কোভিড বিধি মানি চলিবলৈ আহ্বান। দেশত বৰ্তমানলৈকে 150,61 লাখৰো অধিক পালি প্ৰদান। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ৰেলৰ বৈদ্যুতিকীকৰণ প্ৰক্ৰিয়াৰ আশানুৰূপ অগ্ৰগতি। পৰৱৰ্তী 15 দিনৰ পৰা 20 দিনৰ ভিতৰত গুৱাহাটীৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ কৰিব পৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৰ শীৰ্ষ বিষয়াৰ প্ৰকাশ। অসম গ্ৰন্থমেলাৰ আজি সামৰণি। কালিলৈ 4 কোটি টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী। আৰু আজিৰে পৰা বৰপেটাত সদৌ অসম আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।